বা এইজন কোন? কি কোন? তই মোক চিনি পোৱা নাই? নহয়, মাতটোতো অনিৰ্বাণ চলিহা যেন লাগিছে, কিন্তু অতীতটোক তোমাৰ জীৱনৰ এক শিক্ষা, এক অস্ত্ৰ হিচাপে লোৱা আৰু যুঁজি যোৱা। এই যুঁজত আঘাত কিন্তু শত্ৰুকহে দিবা, নিজৰ আপোন মিত্ৰখিনিক নহয়। মামুন তোমাৰ লগত? মামুন তাই মোৰ লগততো নাই। কি হ'ল দাদা, কিবা হ'ল নেকি? মানে টিকেনৰ লগত খেলি আছিলে, কিন্তু তাই বাহিৰত নাই। মই ভাবিলোঁ তোমাৰ ওচৰতে আহিল নেকি। মোৰ ওচৰলৈতো নাই অহা, ক'ত বা গ'ল তাই? কেনেবা কয় অন্তৰে মামুনক লুকাই ৰখা নাইতো। এইজনীৰ কথা একো ক'ব নোৱাৰি। ক'ত যাব পাৰে তাই? আৰু অন্তৰা, তাই ক'ত? তাইকতো ক'তো দেখা নাই। ছুইচ অফ। অন্তৰে মোবাইল এনে অফ নকৰে, নিশ্চয় তাই কিবা এটা ঘটনা কৰিছে। মামুনৰ কথা মই অনেক জনাবই লাগিব। যেতিয়ালৈকে মামুনক বিচাৰি নাপায় মই একো নাখাওঁ তেতিয়ালৈকে। মিচিমি, জেদ নধৰিবা, ব'লাচোন কিবা এটা খাই ল'বা। মই নাখাওঁ খুৰী। ঠিক আছে, তুমি যদি ইচ্ছা কৰা নাই নালাগে খাব। মিচিমি, ব'লা আমি মামুনৰ বাবে প্ৰাৰ্থনা কৰোঁ। আৰু যেতিয়ালৈকে মামুন আমাৰ মাজলৈ ঘূৰি নাহে, কেৱল তুমিয়ে নহয়, ময়ো একো নাখাওঁ। মই অফিচতে আছোঁ, ক কি হ'ল? কি হ'ল মানে মামুনক ঘৰত বিচাৰি পোৱা নাই, তাই ক'তো নাই। কি? তই এইবোৰ কি কৈছ? তাই ঘৰত নাথাকি ক'ত যাব পাৰে? ভালদৰে চাচোন। সকলোতে চালোঁ শুনি, তাই ক'তো নাই। মই গৈ আছোঁ, পাৰিলে মিচিমি কথাবোৰ নকবি। আমাৰ মামুনৰ একো হ'ব নোৱাৰে। ঠিক আছে। অনি, মামুনৰ কি হ'ল? মামুন ঘৰত নাই, মই ঘৰলৈ যাব লাগিব। ৰ মই যাম। তই নালাগে, তই কামবোৰ কৰ। কিবা দৰকাৰ হ'লে মই তোক ফোন কৰি জনাম। তই মাথো প্ৰাৰ্থনা কৰিবি মামুনৰ যাতে একো নহয়। তই টেনশ্যন নল'বি অনি, তাইৰ একো নহয়। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। হে ভগৱান, অকণমানিজনীক বিপদত নেপেলাবা, সোনকালে উলিয়াই দিয়া তাইক। তুমি এতিয়া কান্দি নাথাকিবা, অলপ ধৈৰ্য ধৰা। মই তোমাক কথা দিছোঁ। তাই মুখেৰে কথা ক'ব নোৱাৰে, একো চিনি নাপায়। তাই হেৰাই গ'লে বিচাৰি উলিয়াব নোৱাৰিব আপুনি। আৰু কোনোবাই যদি তাই কোনেও একো কৰিব নোৱাৰে। মই জীয়াই থকালৈকে মামুনৰ একো হ'ব নিদিওঁ। তাইক মই আকাশ পাতাল ফালি হ'লেও বিচাৰি উলিয়ামেই। তাই কেৱল তোমাৰেই ভণ্টি নহয়, মোৰো অতিকৈ আপোন তাই। তাইক বিচাৰি নোপোৱালৈকে মই শান্তি নাপাওঁ। মই পৃথিৱীত জীয়াই থকাৰ একমাত্ৰ কাৰণটো হ'ল মামুন। আৰু কেনেবাকে যদি তাইৰ কিবা এটা হৈ যায় মই নিজকে শেষ কৰি পেলাম।
তোমাক অকলে মই শেষ হ'বলৈ নিদিওঁ ময়ো শেষ হৈ যাম মই এতিয়া কেৱল তোমালোকৰ বাবেই জীয়াই আছোঁ আৰু মই জীয়াই থাকিবলৈ হ'লে তুমি মামুন সকলো সুস্থ হৈ থাকিব লাগিব মিচিমি তুমি মোৰ ওপৰত বিশ্বাস ৰাখা আৰু তুমি ভগৱানক প্ৰাৰ্থনা কৰা অনি আমি পুলিচৰ সহায় লোৱাটো ভাল হ'ব নেকি প্ৰথমে মই নিজে তাইক বিচাৰিম তাৰপিছতহে পুলিচ খুৰী তুমি মাথো মিচিমিক চকু দিবা মিচিমিৰ জীৱনটো খালী হৈ যাবলৈ অনিৰ্বাণ চলিহাই নিদিয়ে আমাৰ মামুনক মই ঘূৰাই আনিমেই দাদা দাদা আমাৰ ওচৰে পাজৰে সকলোতে খবৰ কৰিলোঁ কোনেও তাইক দেখা নাই ক'তো নাপালোঁ তাইক এতিয়াতো নাপালোঁ বুলি ক'লে নহ'ব নহয় আজি তোৰ ভুলৰ কাৰণে মামুন হেৰাইছে ঐ তোক মই কি কৈছিলোঁ তাইক অকলে এৰি নিদিবলৈ কৈছিলোঁ নে নাই কৈছিলে দাদা কৈছিলে মই মানে তাইৰ লগতে আছিলোঁ তেনেতে মোলৈ আননোন নাম্বাৰ এটাৰ পৰা ফোন আহিলে ফোনটোত জিতি কৈ আছিলে ময়ো অকণমান অন্যমনস্ক হৈ গ'লোঁ তাৰপাছত তাই মেইন গেটখনৰ ওচৰতে আছিলে ফোনটো কাটি দেখিছোঁ গেটখন খোলা আছে আৰু তাইও নাই তোৰ কাৰণে ফোনটো দৰকাৰী আছিল নে মামুন হা তোক কাজি মই ইয়াক মাৰিব নালাগে অনি আজি ইয়াৰ কাৰণে মামুন হেৰাল এতিয়া আনৰ ওপৰত দুখ জাপি দি কিবা লাভ আছে জানো তেতিয়া মামুন ঘূৰি আহিব নেকি তাইক আমি বিচাৰিব লাগিব তেতিয়াহে তাই ঘূৰি আহিব মোৰতো ভয় হৈছে অনি তাইক কেনেবাকৈ কোনোবাই অপহৰণ কৰা নাইতো মোৰ মতে নাই কৰা আৰু তাইক অপহৰণ কোনে কৰিব সেইটো জনা হ'লেতো অনি ব'ল আমি তাইক বিচাৰি আহোঁ তই নালাগে তই ঘৰখন চা মিচিমিটো চিন্তাত ভাগিয়ে পৰিছে আৰে এইটোতো স্বাভাৱিক মামুন তাইৰ একমাত্ৰ ভনীয়েক মিচিমিৰ বাবে মামুনক যিকোনো প্ৰকাৰে ঘূৰাই আনিবই লাগিব আৰু সেইটোতো মই কৰিমেই এতিয়া মই যাওঁ মই ফোন কৰিম যা তই চিন্তা নকৰিবা অনি মিচিমিহঁতৰ একো নহয় আমাৰ মামুন ঘৰলৈ উভতি আহিবই আচ্ছা এই তোৰ ফোনত কোনটো নম্বৰৰ পৰা ফোন আহিছে মই য'ত কৈছিলোঁ তাতে ৰাখিছোঁতো ভেৰি গুড ইয়াৰ পিছত কি কৰিব লাগে মই জনাই আছোঁ কিন্তু চাবি যাতে একো খেলি মেলি নহয় কিন্তু নিজৰ লাভৰ কাৰণে আনৰ লোকচান হোৱাটো সদায় বিচাৰে তাই আনক কষ্টৰ আঘাত দি ৰং পোৱা ছোৱালী তাই কেনেবাকৈ এইবোৰ সঁচাকৈ তাই কৰা নাইতো তই চিন্তা নকৰিবা অনি মিচিমিহঁতৰ একো নহয় আমাৰ মামুন ঘৰলৈ উভতি আহিবই আচ্ছা এই তোৰ ফোনত কোনটো নম্বৰৰ পৰা ফোন আহিছে এইটো কেনেবাকৈ এইবোৰ অন্তৰৰ চাল নহয়তো টিকেনক ফোনত বেছি কৰাই তাই মামুনক অন্তৰে এনেকুৱা কাম এটা কৰিব জানো নকৰাটো প্ৰশ্নই নাই কাৰণ মামুনক মই ভাল পাওঁ মৰম কৰোঁ আৰু এইবোৰ তাই কেতিয়াও সহ্য নকৰে আৰু সেইকাৰণে তাই দাদা মই মামুনৰ লগত খেলি থাকোঁতে বৌ খঙত বাহিৰলৈ ওলাই গৈছিল মই সুধিলোঁ বৌ ক'ত যায় বৌয়ে কৈছে মৰিবলৈ যাওঁ কি মৰিবলৈ
তাইৰ মোবাইলটো চুইচ অফ। কেনেবাকৈ অন্তৰাই নাই, আনৰ বাবে মৰিব পৰা ছোৱালী নহয় তাই। কিন্তু নিজৰ লাভৰ কাৰণে আনৰ লোকচান হোৱাটো সদায় বিচাৰে তাই। আনক কষ্টৰ আঘাত দি ৰং পোৱা ছোৱালী তাই। কেনেবাকৈ এইবোৰ সঁচাকৈ তাই কৰা নাইতো। সঁচাকৈ যদি তাই এইবোৰ কৰিছে তেন্তে এইবাৰ ডিভোৰ্চ নহয়, অন্তৰাৰ মৃত্যু হ'ব। আৰু এই উপহাৰ মই দিম তাইক। মই য'ত কৈছিলোঁ তাতে ৰাখিছোঁতো। ভেৰি গুড। ইয়াৰ পিছত কি কৰিব লাগে মই জনাই আছোঁ, কিন্তু চাবি যাতে একো খেলি মেলি নহয়। আৰু যদি কিবা খেলি মেলি হয়ো তেতিয়া কিন্তু তহঁতেই ফচিবি, মই নফচোঁ। চ' সাৱধানে। সেইবাৰ আহিলা। তুমি যেনেকৈ কৈছিলা মই কামটো তেনেকৈ কৰি আহিলোঁ। মই জানো তুমি কৰিবাই। থেংক ইউ ছ' মাছ। প্লেজাৰ। মই তোমাক কৈছিলোঁ নহয় যে ভাল কাম বেয়া কাম মই তোমাৰ কাৰণে সকলো কৰিবলৈ সাজু আছোঁ, মাত্ৰ তুমি মোৰ হৈ থাকিলেই হ'ল। এতিয়া আৰু হ'বলৈ বাকী আছেনে? হয় নেকি? ব'লা তেনেহ'লে কপালত ৰঙা সেন্দুৰকণ দি এক নতুন জীৱনৰ আৰম্ভণি কৰিয়েই দিম, নে কি কোৱা? নাই বিক্ৰম, আমি এতিয়া সেনেকৈ ঠিক আছোঁ। একচুৱেলি মই এতিয়াই বিয়া হ'ব নোৱাৰোঁ। কিন্তু কিয়? চাওনি, এনেকৈ বিচাৰি ফুৰিলেই নহ'ব। যিমানে সময়বোৰ পাৰ হৈ গৈ আছে মোৰ ভয়হে লাগিছে। তাতে আকৌ মামুনে কথাও ক'ব নোৱাৰে। চাওক, মামুনৰ দৰে কথা ক'ব নোৱাৰা ছোৱালীজনীক বিচাৰি পোৱাটো ইমান সহজ নহ'ব। এনিৱে আপুনি নিউজ বা নিৰ্দেশ সম্বন্ধীয় চেনেলত যি জনাব বিচাৰিছে আহি জনাই দিয়কহি। মই অলপ বিজি আছোঁ, পাছত কথা পাতি আছোঁ।
চাওনি এনেকৈ বিচাৰি ফুৰিলেই নহ'ব যিমানে সময়বোৰ পাৰ হৈ গৈ আছে মোৰ ভয়হে লাগিছে তাতে আকৌ মামুনে কথাও ক'ব নোৱাৰে কোনোবাই যদি তাইক সহায় কৰিব বিচাৰে তেন্তে তাই ক'ত থাকে কি কৰে সেইবোৰো তাই কি উত্তৰ দিব আৰু মই ভাবোঁ তই পুলিচৰ সহায় ল নহ'লে মই বেলেগ এটা ৰাস্তা নাই দেখা ঠিক আছে নাই নাই ঘৰত সকলোৱে ঠিকেই আছে মিচিমিৰ লগত খুৰীহঁত আছে আৰু তই যদি কিবা খবৰ পোৱা লগে লগে মোক জনাই দিবি ৰাখিছোঁ হঠাৎ এইবোৰ যে কি হৈ গ'ল মই একো ভাবিয়েই পাৰ পোৱা নাই কোনোবাই তাইক অপহৰণ কৰা হ'লে ইমান সময়ে টকা বিচাৰি ফোন আহিলহেঁতেন নে অনিৰ কোনোবা শত্ৰুৱে দেউতা অনিৰনো কোন শত্ৰু আছে মই জনাৰ ভিতৰত বিক্ৰমৰ কথা মই নাজানো কিন্তু মোৰ মতে সি এইটো কাম কেতিয়াও কৰিব নোৱাৰে আৰু নকৰে কেনেবাকৈ এয়া শিশু সৰবৰাহকাৰী গেংবোৰৰ কাম নহয়তো কাৰণ নিউজততো আমি এইবোৰ দেখিয়ে থাকোঁ নাই নহ'ব বুলি ক'ব নোৱাৰি কিন্তু মামুনেহে কিয় আৰু যি হ'ল তাৰ বাবে দায়ী মইহে তাইক বাহিৰলৈ খেলিবলৈ জোৰ কৰি পঠিয়াই দিছিলোঁ নপঠিয়ালে চাগে এইবোৰ নহ'লহেঁতেন এতিয়া কাকো দোষাৰোপ কৰি লাভ নাই যিকোনো প্ৰকাৰে সৰু ছোৱালীজনীক সুশৰীৰে ঘৰলৈ উভতাই আনিব লাগে অধীৰ অনিক ফোন কৰি ক সি পুলিচৰ ওচৰলৈ যোৱাৰ আগতে এবাৰ টিভি চেনেলবোৰলৈ যাবলৈ কওঁ নিৰুদ্দেশৰ বিজ্ঞাপন এটা দিলে কিজানি তাইক বিচাৰি উলিওৱাত সহজ হয় আপুনি ঠিকে কৈছে দেউতা এনেও অনে টিভি চেনেলবোৰৰ লগত ভালেই ৰব তাক ফোন কৰিছোঁ কৰ হেল্ল' পৰিধি তুমি অফিচতে আছানে অঁ কিয় সুধিলে মানে মিচিমিৰ ভনীয়েক মামুন হঠাৎ ঘৰৰ পৰা নাইকিয়া হৈ গ'ল মই মামুনকে বিচাৰি ঘূৰি ফুৰিছোঁ কিন্তু ক'তো পোৱা নাই তুমি যদি তোমাৰ চেনেলত এটা নিউজ কৰা হয়তো তাইক বিচাৰি পোৱা যাব চাওক মামুনৰ দৰে কথা ক'ব নোৱাৰা ছোৱালীজনীক বিচাৰি পোৱাটো ইমান সহজ নহ'ব এনিৱে আপুনি নিউজ বা নিৰ্দেশ সম্বন্ধীয় চেনেলত যি জনাব বিচাৰিছে আহি জনাই দিয়কহি মই অলপ বিজি আছোঁ পাছত কথা পাতি আছোঁ মামুন মোৰহে সম্পৰ্কীয় পৰিধীৰটো নহয় তাই আমাৰ অৱস্থাৰ কথা কি বুজিব এনেও নিজৰ কাম নিজে কৰাই ভাল আনৰ আশাত নহ'ব এই সময়ত তুমি ধৈৰ্য ধৰিব লাগিব মিচিমি অনিয়েতো সম্পূৰ্ণ চেষ্টা কৰিয়ে আছে টিভি চেনেলত মামুনৰ নিউজ কৰাবলৈও গৈছে তাৰ পিছতহে পুলিচৰ কাষ চাপিব আপোনাৰ ছোৱালী ইমান ডাঙৰ কিন্তু জন্ম হ'ল কেতিয়া নিজৰ মুখত লেকাম ৰাখক আপোনাৰ চকীক মই সন্মান কৰোঁ মামুনৰ লগত যদি কিবা অঘটন ঘটে মই ৰৈ নাথাকোঁ মই নিজেও ঘটনা ঘটাই দিম জিয়া জিয়া সপোনৰে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন বতাহে ক'ব খোজে কাহিনী তোমাৰে মোৰে ফাগুনৰ